हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रचारित হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অঞ্জলিয়ে সুৰজিত আৰু দেউতাকক যে মনে মনে হাত কৰি লৈছে আৰু দেউতাকে যে অঞ্জলিৰ কথা মতে আইনৰ ভয় দেখুৱাইছিল সেই কথাটো মল্লিকাই মাকক কৈছিল আৰু সুৰজিতৰ কাজখন যোৱাৰ পিছত যে অঞ্জলিৰ অৱস্থা বেয়া কৰিব সেই কথাটো মল্লিকাই মাকৰ আগত কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোৰ সাগৰ আৰু মৌচুমীয়ে সুৰজিতক কোনে হত্যা কৰিলে আৰু কিহৰ কাৰণে হত্যা কৰিলে সেই কথাটো আলোচনা কৰি থাকিব আৰু অঞ্জলিৰ আহিব লগা সন্তানটোৰ বিষয়ে আলোচনা কৰিব যেহেতু সন্তানটোৰ কাৰণে সুৰজিতৰ মৃত্যু হ'ল গতিকে সন্তানটো জন্ম হোৱাৰ পিছত আৰু কিবা অঘটন ঘটিব নেকি তাৰ বিষয়ে ভাবি থকা দেখিবলৈ পাব আনফালে অঞ্জলিয়ে যি সুৰজিতৰ ফটোখনৰ ওচৰত যাব আৰু তুমি মোক কিয় এৰি গলা বুলি ক'ব এতিয়া বাৰু মই কাৰ লগত থাকিম সন্তানটোৰ কি হ'ব বুলি কৈ থাকিব আৰু সেইখিনি সময়তে দেউতাক যাব আৰু অঞ্জলিক দুখ নকৰিবলৈ কোৱা দেখিবলৈ পাব ইফালে আকৌ মনজিত আৰু ভালপোৱা ছোৱালীজনীৰ সৈতে নদীৰ পাৰত যাব আৰু সিহঁতৰ বিয়াৰ বিষয়ে কথা পাতি থকা দেখিবলৈ পাব এতিয়া বাৰু মনজিতৰ বিয়াৰ কথা ঘৰত ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।